হয়, প্ৰতিবন্ধকতাক নেওচি সোণ হৈ জিলিকিল উচ্চতৰ মাধ্যমিকৰ যি শেষান্ত পৰীক্ষাৰ ফলাফল। মই বৰ্তমান উপস্থিত আছোঁ ওৰাঙৰ নিকটৱৰ্তী নাৰায়ণপুৰত এগৰাকী বিশেষভাৱে সক্ষম শিক্ষাৰ্থী, যিগৰাকী শিক্ষাৰ্থীয়ে এইবেলি উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। বিশেষভাৱে সক্ষম মোৰ কেমেৰা সহযোগী সেই শিক্ষাৰ্থীগৰাকীক দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এইগৰাকী হৈছে ওৰাঙৰ নিকটৱৰ্তী নাৰায়ণপুৰৰ সুদীপ্তা ভৌমিক, যিগৰাকী সুদীপ্তা ভৌমিকে হাতেৰে লিখিবলৈ নাজানে, এনেধৰণে তেখেতে ভৰিৰে লিখি হাইস্কুল শিক্ষান্ত পৰীক্ষা উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হ'বৰ কাৰণে সক্ষম হৈছে। তাই শিক্ষাৰ লগতে সমান্তৰালভাৱে চলাই গৈছে চিত্ৰাংকন, আৰু এইবেলিও উচ্চতৰ মাধ্যমিক যি পৰীক্ষা, এই পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ উপৰিও ফাইন আৰ্টছত তেখেতে লেটাৰ নম্বৰ লৈ পাছ কৰিবৰ কাৰণে সক্ষম হৈছে। মই পোনছাতেই সুদীপ্তাৰ লগত কথা পাতিব বিচাৰিম। সুদীপ্তা, অনুভৱ কেনেকুৱা আজি? বহুত ভাল অনুভৱ। কিমান ডিভিজন পাইছা? ফাৰ্ষ্ট ডিভিজন। লেটাৰ ক'ত পালা? ফাইন আৰ্টছত। তুমি পঢ়াৰ লগতে আৰু কি কি কৰা? ড্ৰয়িং, ডান্স। ড্ৰয়িং আৰু ডান্স কৰা? এই হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ৰিজাল্ট হৈছিল, উচ্চতৰ মাধ্যমিকত ভাল হৈছে, এতিয়া পঢ়াৰ মন আছেনে নাই? আছে। ক'ত ল'বা এডমিশ্যন? গুৱাহাটীত। গুৱাহাটীত ল'বা? কোন কলেজত? আৰ্ট কলেজত। আৰ্ট কলেজত এডমিশ্যন ল'বা। মই পুনৰ দেখুৱাব বিচাৰিছোঁ, কেমেৰা সহযোগী দেখুৱাবৰ কাৰণে অনুৰোধ জনাম। এনেধৰণে অতি নিখুঁতভাৱে পঢ়াৰ সমান্তৰালভাৱে যিসমূহ চিত্ৰ অংকন কৰিছে সুদীপ্তাৰ ভৰিৰ পৰশত এনেধৰণে প্ৰাণ পাই উঠিছে বিভিন্ন চিত্ৰসমূহ। পঢ়াৰ সমান্তৰালভাৱে চলাই গৈছে চিত্ৰাংকন। মোৰ সৈতে মাতৃ আছে তেখেতৰ, কাৰণ এই সাফল্যৰ অন্তৰালত মাতৃগৰাকীৰ যথেষ্ট অৰিহণা আছে। কাৰণ সুদীপ্তাই ভালকৈ কথা ক'বলৈ নাজানে, ভৰিৰে লিখা মেলা কৰে। এনে ক্ষেত্ৰত পৰিয়ালৰ তৰফৰ পৰা কি ক'ব, কেনেকুৱা অনুভৱ হৈছে আজি? আজিতো আমাৰ বহুত মানে ডাঙৰ এটা অনুভৱ হৈছে। মানে তাই ইমান স্কুল শিক্ষান্ত পৰীক্ষাত যে এনেকুৱা ভাল এটা ৰেজাল্ট কৰিছে, সেইকাৰণে আমি খুবেই গৰ্বিত। মানে মই ভাবোঁ আৰু যে ভাল ভাল ল'ৰা ছোৱালীৰ লগত কম্পিটিশ্যনত তাই যে আছে, সেইটো কাৰণে আমি বহুত গৌৰৱান্বিত অনুভৱ কৰিছোঁ। ভাল ল'ৰা ছোৱালী কওঁতে যিবিলাকে হাতত লিখিব পাৰে, কথা মেলা সিহঁতৰ ভাল, টিচাৰ প্ৰাইভেট টিচাৰ ৰাখি পেলাই পঢ়াই আছে মা দেউতাকে, সিহঁতৰ লগত যে কম্পিটিশ্যনত যে মোৰ ছোৱালীজনী যে আগবাঢ়ি গৈ আছে, সেইটোৰ কাৰণে আমি খুব গৌৰৱান্বিত অনুভৱ কৰিছোঁ। হাতেৰে লিখিবলৈ নাজানে? হাতেৰে একো কৰিব নোৱাৰে, সি খালি গা পা ধুব পাৰে হাতেৰে, ভাত চাত খাই থাকে, কিন্তু তাৰ আৰ্ট কৰা, লিখা মেলা এইবিলাক চব তাৰ ভৰি, সেইবিলাক সি হাতত একো নোৱাৰে, সি ভৰিতেই কৰে। এইগৰাকী হৈছে সুদীপ্তা ভৌমিক, যিগৰাকী সুদীপ্তা ভৌমিকে এইবেলি উচ্চতৰ মাধ্যমিকৰ যি ফলাফলত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ উপৰিও ফাইন আৰ্টছত তেওঁ লেটাৰ নম্বৰ লৈ পাবৰ কাৰণে সক্ষম হৈছে। আমিও ND24 পৰিয়ালৰ তৰফৰ পৰা সুদীপ্তালৈ জনাইছোঁ অলেখ অযুত শুভকামনা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।